আছোঁ। আজি এটা কনচেপ্টৰ ওপৰত এই ভিডিঅ'টো বনোৱা হৈছে, যিটো কনচেপ্ট নেকি যিবিলাক মোবাইল ৰিপেয়াৰিং ৰিলেটেড টেকনিচিয়ানছ আছে বা মোবাইল ৰিপেয়াৰিঙৰ লগত জড়িত যিবিলাক টেকনিচিয়ানছ, সেইসকল লোকৰ কাৰণে মষ্ট ইউজফুল এণ্ড মষ্ট হেল্পফুল আৰু মষ্ট নলেজেবল ভিডিঅ' হ'ব। যিটো ভিডিঅ'ত নেকি মই এটা EMMC মেডিয়াটেক CPU, যিসকলে টেকনিচিয়ানছ হয় এইবিলাক হয়তো মেডিয়াটেক CPU বুলি ক'লে বুজি পাব, আৰু হয়তো কিছুমানে ইলেক্ট্ৰনিক্সৰ লগত বেছি বা IT চেক্টৰৰ লগত বেছি জড়িত আছে, তেখেতলোকেও গম পাব। মেডিয়াটেক CPU EMMC চেঞ্জ প্ৰচেছ বা মেডিয়াটেক CPU EMMC ৰিপ্ৰগ্ৰামিং প্ৰচেছ কেনেকৈ কৰা হয়, এই মোবাইলটোত কি প্ৰব্লেম ওলায় সেইটোৰ ওপৰত ডিপেণ্ড কৰি মই EMMC চেঞ্জ কৰিম নে না EMMC ৰিপ্ৰগ্ৰামিং কৰিম নে কি কৰিলে কি হ'ব, গোটেই ইনফৰ্মেশ্যনখিনি A to Z প্ৰথমৰ পৰা শেষলৈকে তাৰ সলিউশ্যন মই এই ভিডিঅ'টোত দিম। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে স্কিপ নকৰাকৈ চাব, হয়তো নিশ্চয় এটা হেল্পফুল, নলেজেবল আৰু ইউজফুল ভিডিঅ' আপোনালোকে বা ইউজফুল নলেজ পাব। আৰু যিটো নলেজ আপোনালোকে নিজৰ মোবাইল ৰিপেয়াৰিঙৰ ক্ষেত্ৰত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। চ' লেটছ ষ্টাৰ্ট দ্য ৱৰ্ক। আৰু লগতে এটা কথা কওঁ, যদি ভিডিঅ'টো আপোনালোকৰ কিছু হেল্পফুল হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট এইবিলাক দিবলৈ নাপাহৰিব, আৰু লগতে শ্বেয়াৰ কৰি দিব। লাইক কমেণ্টছে আপোনালোকৰ কি হয়, মোক নেক্সট ভিডিঅ' এটা বনাবৰ কাৰণে, আপোনালোকৰ কাৰণে যিকোনো নলেজেবল ভিডিঅ' বনাবৰ কাৰণে মোক উৎসাহিত কৰে। চ' লাইক কমেণ্টছ এইবিলাক দিব নাপাহৰিব। একচুৱেলি কথা এটা ক'বলৈ গ'লে, ইউটিউবত মই ভিডিঅ' এডি বা ভিডিঅ' দি মোৰ কোনো ধৰণৰ আৰ্নিং কৰাৰ কোনো মতলব নাই। মোৰ এটাই মটিভ আছে যে মই যিটো জানো আপোনালোকক বা দেখাই ভাল লাগে, বা মই যিটো জানো আপোনালোকেও জানক, এই মোবাইল ৰিপেয়াৰিং ফিল্ডটো যাতে অলপ ক্লিন হয়। সকলোৱে কিছুমানে ধৰি লওক, যিসকলে ধৰি লওক নাজানে, হয়তো EMMC ৰিলেটেড প্ৰব্লেমটো হয়তো বেলেগ ফল্ট ফাইণ্ডিং কৰি আছে বা বেলেগ লাইনত গৈ আছে, হয়তো মোবাইলটো বনা নাই পিছত, বা আৰু এটা প্ৰব্লেম ক্ৰিয়েট হৈ গৈছে, এটা প্ৰব্লেম আছিলে আৰু এটা প্ৰব্লেম ক্ৰিয়েট হৈ গৈছে। তেনেকৈ যাতে নহওক, ষ্টেপ বাই ষ্টেপ কেনেকৈ ফ'ল' কৰিব লাগে, কোনটো কণ্ডিশ্যনত কি চিপছৰ ওপৰত কাম কৰিব লাগে, গোটেই ইনফৰ্মেশ্যনখিনি মই এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ৱৰ্ক। কামটো আগবাঢ়ো। চ' মোবাইল এটা দি পঠাইছে বাই কুৰিয়াৰ। চ' এই মোবাইলটোত আমি কি প্ৰব্লেম আছে, কি প্ৰব্লেম নাই, গোটেইখিনি অবিয়েশ মই জনাই আছোঁ। চ' মোবাইলটো মই ট্ৰেচিং কৰি চাওঁ একবাৰ, DC পাৱাৰ ছাপ্লাইত কি ৰিডিং আহে। মানে 50 এইটো DC পাৱাৰ ছাপ্লাইত যদি একচুৱেলি এটা ছাইডত 00, এটা ছাইডত 00, মানে 2 ডিজিটৰ DC পাৱাৰ ছাপ্লাই হয়। চ' এইটো 2 ডিজিটৰ DC পাৱাৰ ছাপ্লাই, এইটো কাৰণে 10 এম্পিয়াৰ DC পাৱাৰ ছাপ্লাই। চ' ইয়াৰ ৰেটিংটো আপোনালোকৰ কাৰণে অকণমান অসুবিধা হ'ব পাৰে, মই কৈ দিছোঁ। 05 মিনছ হৈছে লাষ্টত আৰু এটা 0 আছে, 50 বেক, মানে DC পাৱাৰ ছাপ্লাইত যদি মই পাৱাৰ কি প্ৰেছ কৰোঁ বুট কেবল লগাই, তেতিয়া 50লৈকে ওপৰলৈ উঠি 50লৈকে উঠি 50 পিছত আকৌ ৰিটাৰ্ণ মাৰে। কাৰণ পাৱাৰ কি ছুইচটো যেতিয়া এৰি দিওঁ তেতিয়া ই ৰিটাৰ্ণ মাৰে, মানে 50লৈকে উঠিছে আৰু ৰিটাৰ্ণ মাৰিছে, বেক হৈছে। চ' এনেকুৱা কণ্ডিশ্যনত আপোনালোকে ফাৰ্ষ্ট অফ অল মোবাইলটোৰ পাৱাৰ ছাপ্লাই, যিটো পাৱাৰ IC আছে ছাপ্লাই,
তাৰ যিবিলাক আউটপুট ভল্টেজ সেই আউটপুট ভল্টেজখিনি চেক কৰি ল'ব। কিহৰ কাৰণে কৈছোঁ, আউটপুট ভল্টেজখিনি পাৱাৰ আই চিৰ বুটিংটো হৈছে কমচে কম 10 to 20 লৈকে যদি আপোনাৰ বুটিং হয় তেতিয়া আপোনাৰ পাৱাৰ আই চি 100% অ'কে আছে। পাৱাৰ আই চি যদি আউটপুটখিনি আমি চেক কৰি লওঁ তেতিয়া বেছি সুবিধা হয়, আমি গম পাম যে পাৱাৰ আই চি অ'কে আছে নে নাই এনে ক্ষেত্ৰত, যিটো ৰিডিং মাৰিছে সেইটোৰ ক্ষেত্ৰত। আৰু একচুৱেলি ক'বলৈ গ'লে পাৱাৰ আই চিৰ বুটিংটো 10 to 20ৰ পৰা ষ্টাৰ্ট হয়। তো 10 to 20 গৈছে, গতিকে পাৱাৰ আই চি 100% অ'কে হ'ব লাগে। কিয়নো যিকোনো পাৱাৰ আই চিৰ ক্ষেত্ৰত তাৰ বুটিং ছিকুৱেঞ্চটো আপোনালোকে গম পাই চাগে, বা হয়তো গম নাপালে মই কৈ দিছোঁ। চ' আমি চাৰ্জত লগাই ল'ম। ভল্টেজত থাকিব। আউটপুট নিদিয়ে। 2.0 ILD আউটপুট, 0.8 CPU, 0.8 CPU, 0.8 CPU। চ' DC ৰিডিঙত আমি 50 বেক পাইছোঁ। 50 বেক পালে কিছুমান টেকনিচিয়ানে হয়তো পাৱাৰ আই চিত হাত দিয়ে, পাৱাৰ আই চি অন হ'ব পৰা নাই, সেইটো কাৰণে পাৱাৰ আই চি চেঞ্জ কৰে বা কিবা এটা কৰে, যিকোনো মানে ৰং ট্ৰিটমেণ্ট হৈ গুচি যায়। চ' ইয়াত আমি যদি 50 বেক হৈছে, পাৱাৰ আই চি আউটপুট অ'কে আছে, আমি চি পি ইউত নাযাওঁ। চি পি ইউত আমি কি কৰিম, চি পি ইউ টাচ নকৰোঁ আমি, কাৰণ চি পি ইউত টাচ নকৰি ডি চি ৰিডিঙে কৈছে যে 50লৈকে গৈ বেক হৈছে। চ' 50লৈকে বেক হৈছে, ডাইৰেক্ট আপোনালোকে কি কৰিব, EMC ৰিঙত কৰিব। মই যিটো ষ্টেপ ফ'ল' কৰিছোঁ সেইটো, যদি এনেকুৱা এটা ৰিডিং আহে যদি 50 বেক বা 60 বেক বা 55 বেক তেনেকৈ যদি আহে, তেতিয়া আপোনালোকে ডাইৰেক্ট আপোনালোকে EMCত হাত দিব। চ' EMC এইটো কাৰণে হাত দিব কৈছোঁ, আপোনালোকে চাই গৈ থাকক, মই বনাই গৈ আছোঁ কেনেকৈ EMC প্ৰব্লেম হয়।
গতিকে EMC আমি কানেক্ট হৈ গৈছে তো মডেল হৈছে Oppo A12 এই গোটেই ইনফৰমেশ্যনখিনি ওলাই গৈছে ইয়াত EMC কি মডেল কি CPU কি আছে চ' এতিয়া আমি ইয়াত চাব লাগিব যে হেল্থ পাৰ্টিশ্যন ইয়াত কি গতিকে হেল্থ পাৰ্টিশ্যনটো আমি হেল্থ প্লাছ স্মাৰ্ট ৰিপৰ্টত গৈ চেক কৰিম দেখিছে হেল্থৰ অৱস্থা একেবাৰে বেয়া গতিকে হেল্থৰ অৱস্থা 100% বেয়া মানে টোটেলি বেয়া হেল্থৰ গতিকে হেল্থৰ যদি পাৰ্টিশ্যন SLC MLC গোটেইকেইটাই যদি বেয়া থাকে তেতিয়া EMMCৰ কাৰণে যে 50 গৈ বেক মাৰিছে 50 গৈ বেক মাৰিলে আমি সদায় ভাবোঁ যে হাৰ্ডৱেৰ প্ৰব্লেম আছে নেকি গতিকে হাৰ্ডৱেৰ প্ৰব্লেমৰ লগত ছফ্টৱেৰ ৰিলেটেড আছে গতিকে EMMCৰ যদি হেল্থ পাৰ্টিশ্যন যদি বেয়া হৈ আছে EMMC অলৰেডি ডেমেজ হোৱা নাই কিন্তু তাৰ হেল্থ যিটো পাৰ্টিশ্যন আছে হেল্থ যিটো নৰ্মেল হেল্থ থাকিব লাগে সেই হেল্থটো নাই লাইফ এক্সিডছ ইটছ মেক্সিমাম এষ্টিমেট ডিভাইচ লাইফ টাইম মানে ডিভাইচৰ লাইফ টাইম যিটো যিমানখিনিলৈকে থাকে সেই গোটেইটো টোটেলি এক্সপায়াৰ হৈ গৈছে চ' আমি এইটো হেল্থ ৰিপেয়াৰ কৰিব পাৰিম কাৰণ চেমচাঙৰ EMMC হয় চ' EMMC হেল্থ পাৰ্টিশ্যনটো দেখাওঁ EMMC হেল্থ পাৰ্টিশ্যনটো দেখুৱাৰ পিছত আমি গম পালোঁ যে EMMC হেল্থ টোটেলি বেয়া 100% মানে এক্সিষ্ট ইটছ মেক্সিমাম এষ্টিমেট ডিভাইচ লাইফ টাইম মানে এটা EMMC যিমানখিনিলৈকে হেল্থ থাকে সেই হেল্থ গোটেইখিনিয়ে খতম হৈ গৈছে মানে হেল্থৰ পাৰ্টিশ্যনটো একেবাৰে 0 মানে 0 লেভেল 0 মানে ই এক্সপায়াৰ টোটেলি গতিকে হেল্থৰ যদি পাৰ্টিশ্যনো যদি বেয়া হৈছে তেতিয়া চাওক আপোনাৰ মোবাইলত কি DC ৰিডিং লৈছে 50 গৈ বেক মাৰিছে গতিকে 50 গৈ যদি বেক মাৰিছে তেতিয়াহ'লে আপোনালোকে কি ভাবিব পাৰে যে এই মোবাইলটোত হাৰ্ডৱেৰ নে ছফ্টৱেৰ আৰু এনে ক্ষেত্ৰত যদি হয় 50 যদি গৈ বেক মাৰে নিশ্চয় CPU কি হয় CPU পৰ্ট নবনায় যেতিয়া আমি EMMCটো ৰিমুভ কৰি দিম তেতিয়া এই কম্পিউটাৰত পৰ্ট বনাব এতিয়া এই বৰ্ডখন মই কম্পিউটাৰত কানেক্ট কৰি দেখাম ই পৰ্ট লগাই আছে অট'মেটিক চাব পাৰে এইটো মই বৰ্ডখন ইয়াত মই ইনষ্টল কৰি বা লগাই আপোনালোকক দেখাই আছোঁ পৰ্ট বনিছে নাই নিশ্চয় পৰ্ট বনিব স্পীডত ৰাখিব কম্পিউটাৰ মেনেজমেণ্ট গৈ চাব পৰ্ট বনালে মানে মোবাইলটো মই কানেক্ট কৰি দেখাম নিশ্চয় পৰ্ট বনিছে এইটো মেডিয়াটেক USB পৰ্ট ভাৰ্জন 6132 পৰ্ট বনি আছে কিন্তু আপোনাৰ যেতিয়া EMMC ইয়াত লাগি থাকে হেল্থ বেয়া হৈ আছে কিন্তু EMMCটো লাগি আছে মানে ইনষ্টল হৈ আছে ইয়াত বৰ্ডত তেতিয়া কিন্তু পৰ্ট বনিব নিদিয়ে চ' সেইটো কাৰণে কওঁ প্ৰতিটো ষ্টেপে আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেঞ্চ আৰু কেনেকৈ গম পাব যে EMMC বেয়া নে হাৰ্ডৱেৰ টাচ কৰিব লাগিব মানে গোটেই ষ্টেপ বাই ষ্টেপ মই কৈ আছোঁ আপোনালোকে ফাৰ্ষ্ট টাইম যদি 50 বেক আহিছে DC ৰিডিঙত যদি 50 বেক আহিছে আপোনালোকে হয়তো কোৱাৰাত বা ছানশ্বাইন বা 5 এম্পিয়াৰ DC পাৱাৰ ছাপ্লাই ইউজ কৰিব পাৰে তাত আপোনালোকৰ যদি 50 বেক আহিছে 50 যিকোনো মেডিয়াটেক CPU চাব মেডিয়াটেক যিটো CPU ইউজ হৈছে বা মেডিয়াটেকত ইয়াত পাৱাৰ IC আছে আপোনাৰ 6357 CRB তেনে ক্ষেত্ৰত গোটেই কনফিগাৰেশ্যনটো মিলাই ল'ব 6357 CRB পাৱাৰ IC আছে CPU আছে 6757 চামথিং এনেকৈ আছে নেকি 6757 ৰেকৰ্ড কৰি একবাৰ
6765 CPU আছে গতিকে 6765 যদি CPU আছে EMMC যিয়ে নহওক Samsung হওক SK Hynix হওক যিয়ে নহওক আপোনালোকে ফাৰ্ষ্ট পাৱাৰ ছাপ্লাই যিটো পাৱাৰ আহিছে থাকে তাৰ ছাপ্লাই বাক ছাপ্লাইখিনি চেক কৰিব 0.8 তিনিটা ভল্টেজ আউটপুট কৰিব আৰু 2.0 হাই এলডিঅ' ভল্টেজ এটা আউট কৰিব যদি এইখিনি ভল্টেজ আউটপুট হৈ আছে DC ৰিডিঅ' যদি 50 পাৱাৰ ট্ৰিগাৰিং কৰাৰ পিছত যদি 50 গৈ বেক মাৰিছে তেতিয়া আপোনালোকে নিশ্চয় 100% EMC উঠাই দিয়ক EMC ৰিমুভ কৰি USB ইনচাৰ্ট কৰক 100% পৰ্ট বনিব আৰু পৰ্ট বনাৰ লগে লগে DC ৰিডিঙত চাব যে মোবাইলটো কিমানত ষ্টাক হৈছে 100% 80 50 80 60 70 এনেকৈ ষ্টাক হৈ ৰখি যাব বা কেতিয়াবা 100তো ষ্টাক হৈ যাব পাৰে তেতিয়া গম পাব যে CPUত কোনো প্ৰব্লেম নাই CPUত ইছ্যু কোনো নাই আৰু মোবাইলটোৰ যিটো লঞ্চিং ডেট সেই লঞ্চিং ডেটটো চাব সেই লঞ্চিং ডেটৰ পৰা আপোনালোকে গম পাব যে কিমান বছৰ হৈছে মোবাইলটো আৰু এটা EMC প্ৰায় 4 বছৰ বা 5 বছৰ বা মেক্সিমাম 5 বছৰ নাযায় কিছুমান যায় যিবিলাকে মোবাইল নেকি ৰাফ ইউজ কৰে তাত 2 বছৰতে EMC হেল্প বেয়া হৈছে যায় চ' সেইটো চাই পেলাই আপোনালোকে কাম কৰিব এতিয়া আমি EMCটো কেনেকৈ কৰিব লাগে কাম বা ইয়াত নতুনকৈ আমি হেল্থ পাৰ্টিশ্যনটো কেনেকৈ বনাব পাৰোঁ তাৰ ওপৰতে আমি ধৰি লওক এতিয়া কামটো আগবাঢ়িব আৰু লগতে এটা কথা ক'ব বিচাৰোঁ যদি EMC চেমচাঙৰ EMC হয় তেতিয়া মিডিয়াটেক CPU আপোনালোকৰ কোনো RPMBৰ যিবিলাক RPMB বুলি কোৱা হয় যিটো RPMB প্ৰভিজন কাউণ্টাৰ এই কাউণ্টাৰৰ কোনো প্ৰব্লেম আহি নপৰে আপোনালোকে ডাইৰেক্ট RPMB ক্লিক কৰক EMCটো হেল্থ পাৰ্টিশ্যন অ'কে হৈ গুচি যাব 0 to 10% হৈ যাব SLC MLC খালি আপোনালোকে দামখিনি ৰিড কৰি ৰাখি ল'ব লাগিব দামখিনি ৰিড কৰি ৰাখি লৈ দামখিনি ৰাইট কৰিব লাগিব দাম মানে মই ইয়াত ভিডিঅ'ত দেখাই আছোঁ দাম কি বস্তু হয় আৰু লগতে চিকিউৰিটি বেকআপ যিবিলাক IMEI নেটৱৰ্ক ৰিলেটেড ফাইল এই গোটেইখিনি বস্তু আপোনালোকে কি কৰি ৰাখিব লাগিব বেকআপ বনাই ৰাখিব লাগিব বেকআপ বনাই ৰখাৰ পাছত আপোনালোকে EMCটো RPMB ক্লিন কৰি দিব মানে আপডেট ফাৰ্মৱেৰ কৰি দিব হেল্থ পাৰ্টিশ্যন অ'কে হৈ যাব অ'কে হোৱাৰ পাছত আপোনালোকে আকৌ EMCটো ৰিপ্ৰগ্ৰামিং কৰি বা ফ্লেছ ফাইল যি লাগে ইনষ্টল কৰি বা ৰাইট কৰি মাদাৰবোৰ্ডত ফিক্স কৰিব মোবাইল অন হৈ যাব চ' এইখিনিয়ে মই দেখাব বিচাৰি আছিলোঁ যাওঁ দেখাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো কণ্টিনিউ ফাৰ্ষ্ট আমি এতিয়া দাম ফ্ৰীত লৈ লওঁ EMCটো 29 মানে 32 GB গতিকে 1 GB ল'ব লাগিব 1 GB লৈ বুটাম বোৰ্ডটো ৰেড